24 ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব সন্দেহযুক্ত নাগৰিকে মিয়াসকলে উজনি অসম ত্যাগ কৰিব লাগিব ইতিমধ্যে জিলা প্ৰশাসনক আহ্বান কৰিছে বীৰ লাচিত সেনাই যে 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে 7 দিনৰ ভিতৰতে উচ্ছেদ কৰিব লাগিব উজনি অসমত যদিহে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে নিজাববীয়াকৈ বুলডোজাৰ চলাবৰ বাবে সাজু হৈছে বীৰ লাচিত সেনা এই মুহূৰ্ত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য মাত্ৰ 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে 24 ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব সন্দেহযুক্ত নাগৰিক মিয়াসকলে জিলা প্ৰশাসনক বেদখল উচ্ছেদ কৰিবলৈ 7 দিনৰ সময় বান্ধি দিছে বীৰ লাচিত সেনাই আৰু সময়সীমাৰ ভিতৰত উচ্ছেদ যদি নকৰে তেন্তে বীৰ লাচিত সেনাই নিজাববীয়াকৈ চলাব বুলডোজাৰ যিসমূহ চৰকাৰী ভূমি বেদখল কৰি আছে সেইসমূহত শীঘ্ৰেই উচ্ছেদ কৰিব লাগিব 7 দিনৰ ভিতৰত চৰকাৰে বেদখল উচ্ছেদ কৰিব লাগিব আৰু যদিহে 7 দিনৰ ভিতৰত নকৰে তেন্তে নিজাববীয়াকৈ কৰিব বীৰ লাচিত সেনাই মিয়া আৰু সন্দেহযুক্ত নাগৰিকে 24 ঘণ্টাৰ ভিতৰতে ত্যাগ কৰিব লাগিব উজনি অসম ডুমডুমাৰ দাঁতিকাষৰীয়া যিসমূহ ঠাই বেদখল কৰি আছে সেয়া শীঘ্ৰেই উচ্ছেদ কৰিব লাগিব ডুমডুমা সমজিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বীৰ লাচিত সেনাই 7 দিনৰ ভিতৰত চৰকাৰী ভূমি বেদখল মুক্ত নকৰিলে নিজাববীয়াকৈ ব্যৱস্থা লোৱাৰো হুংকাৰ দিছে বীৰ লাচিত সেনাই বীৰ লাচিত সেনাৰ তীব্ৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে 24 ঘণ্টা সময়সীমা বান্ধি দিয়া হৈছে মিয়াসকলক 24 ঘণ্টাৰ ভিতৰত উজনি অসম মিয়াই ত্যাগ কৰিব লাগিব উজনি অসমৰ পৰা আঁতৰি যাব লাগিব মিয়াই 24 ঘণ্টাৰ ভিতৰত যদিহে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে জনাইছে বীৰ লাচিত সেনাই যে বুলডোজাৰ নিজাববীয়াকৈ চলাব বীৰ লাচিত সেনাই যদিহে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে যেহেতু 7 দিনৰ সময়সীমা বান্ধি দিছে জিলা প্ৰশাসনক যে 7 দিনৰ ভিতৰত উচ্ছেদ কৰক উজনিত মিয়া মুক্ত কৰক মিয়াসমূহক খেতি পঠাওক সন্দেহযুক্ত নাগৰিকক খেতি পঠাওক যদিহে জিলা প্ৰশাসনে 7 দিনৰ ভিতৰত খেতি নপঠিয়ায় তেন্তে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব নিজাববীয়াকৈ উচ্ছেদ চলাব বীৰ লাচিত সেনাই উল্লেখ কৰিছে যে আমি নিজাববীয়াকৈ বুলডোজাৰ চলাম যদিহে সন্দেহযুক্ত নাগৰিক মিয়াসকলক খেতি নপঠিয়ায় উচ্ছেদ যদি জিলা প্ৰশাসনৰ তৰফৰ পৰা নকৰে তেন্তে আমি নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সাজু আছো এনেদৰে এতিয়া হুংকাৰ দিছে বীৰ লাচিত সেনাৰ বীৰ লাচিত সেনাৰ নেতাসকল এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে বীৰ লাচিত সেনাৰ লোক ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে উজনি অসম মিয়াই ত্যাগ কৰিবই লাগিব উজনি অসম এৰি দিবই লাগিব মিয়াই 24 ঘণ্টা মাত্ৰ সময় আছে মিয়াসকলৰ হাতত যিসকলে উজনি অসমত বাস কৰিছে উজনি অসমত থকা মিয়াসকলৰ হাতত মাত্ৰ 24 ঘণ্টা আছে 24 ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰিবই লাগিব মিয়ামুক্ত উজনি অসম হ'ব মিয়ামুক্ত অসম হ'ব মিয়াক খেদি পঠিয়াবই লাগিব এনেদৰে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে বীৰ লাচিত সেনাই নিজাববীয়াকৈ তেওঁলোকে বুলডোজাৰ চলোৱাৰ কথা উল্লেখ কৰিছে যদিহে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে 7 দিনৰ ভিতৰতে উচ্ছেদ চলাব লাগিব জিলা প্ৰশাসনে যদি 7 দিনৰ ভিতৰত উচ্ছেদ নচলায় তেন্তে বীৰ লাচিত সেনাই নিজাববীয়াকৈ বুলডোজাৰ চলাব বুলি হুংকাৰ দিছে এয়া দেখিছে বীৰ লাচিত সেনাৰ সদস্যসকল এনেদৰে ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বীৰ লাচিত সেনাৰ লোকসকলে তেওঁলোকে কৈছে যে 24 ঘণ্টাৰ ভিতৰত মিয়াই উজনি অসম এৰিবই লাগিব সন্দেহযুক্ত যিসকল নাগৰিক আছে সকলোৱে 24 ঘণ্টাৰ ভিতৰত উজনি অসম এৰিবই লাগিব মাত্ৰ 24 ঘণ্টা সময়সীমা বান্ধি দিয়া হৈছে মিয়াসকলৰ হাতত 24 ঘণ্টাই আছে 24 ঘণ্টাৰ ভিতৰত উজনি অসম এৰিবই লাগিব 24 ঘণ্টাৰ ভিতৰত যদি উজনি অসম নেৰে তেন্তে কিন্তু পৰিস্থিতি অতি ভয়ংকৰ হ'ব তেওঁলোকে কৈছে বীৰ লাচিত সেনাই কৈছে যে জিলা আয়ুক্তই ব্যৱস্থা গ্ৰহণ কৰক 7 দিনৰ ভিতৰত উচ্ছেদ চলাওক যদিহে 7 দিনৰ ভিতৰত উচ্ছেদ নচলায় তেন্তে আমি নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিম আমি নিজাববীয়াকৈ বুলডোজাৰ চলাম এনেদৰে এতিয়া বীৰ লাচিত সেনাৰ লোকসকল ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকে হুংকাৰ দিছে জিলা প্ৰশাসনক যে যদিহে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি নিজাববীয়াকৈ বুলডোজাৰ চলাবৰ বাবে সাজু হৈছো বা বুলডোজাৰ চলাম বুলি তেওঁলোকে হুংকাৰ দিছে সময়সীমাৰ ভিতৰত উচ্ছেদ নকৰিলে বীৰ লাচিত সেনাই নিজাববীয়াকৈ বুলডোজাৰ চলাব গতিকে তেওঁলোকে কৈছে যে আমি সময়সীমা বান্ধি দিছো এই সময়খিনিৰ ভিতৰতে উচ্ছেদ চলাওক 24 ঘণ্টা মিয়াসকলৰ হাতত এতিয়া সময় আছে 24 ঘণ্টাৰ ভিতৰত মিয়াই উজনি অসম এৰিবই লাগিব উজনিখন মিয়া মুক্ত কৰিম আমি উজনিত মিয়া থাকিব নোৱাৰিব সন্দেহযুক্ত নাগৰিক উজনি অসমত থাকিব নোৱাৰিব উজনি অসমৰ পৰা খেদি পঠিয়াম মিয়াৰ হাতত এতিয়া মাত্ৰ 24 ঘণ্টা সময় আছে 24 ঘণ্টাৰ ভিতৰত মিয়ায়ে উজনি অসম ত্যাগ কৰিবই লাগিব আৰু জিলা প্ৰশাসনক বীৰ লাচিত সেনাৰ সদস্যসকলে সময় দিছে যে 7 দিনৰ ভিতৰতে উচ্ছেদ চলাওক উজনি অসমত যদি 7 দিনৰ ভিতৰত উচ্ছেদ নচলায় তেন্তে কিন্তু আমি নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিম 7 দিনৰ ভিতৰত উচ্ছেদ নচলালে বীৰ লাচিত সেনাই
নিজাববীয়াকৈ বুলডোজাৰ চলোৱাৰ কথা ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু এয়া জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে বীৰ লাচিত সেনাৰ আর বীর লাচিত সেনার তীব্র প্রতিবাদ সাব্যস্ত করেছে কৈছে যে উজনিখন আমি মিয়া মুক্ত কৰিম উজনিত এটাও মিয়া থাকিব নোৱাৰিব মিয়াৰ প্ৰৱেশ নিষেধ উজনি অসমত উজনি অসমৰ পৰা মিয়া যাবই লাগিব উজনি অসমত কোনো স্থান নাই সন্দেহযুক্ত নাগৰিক মিয়াসকল 24 ঘণ্টাৰ ভিতৰত মিয়াই উজনি অসম ত্যাগ কৰিব লাগিব 24 ঘণ্টাৰ ভিতৰত যদি মিয়াই উজনি অসম ত্যাগ নকৰে তেন্তে কিন্তু পৰিস্থিতি অতি ভয়ংকৰ হ'ব আমি নিজাববীয়াকৈ বুলডোজাৰ চলাম যদি জিলা আয়ুক্তই বা জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে ইতিমধ্যে এই কথা আমি স্পষ্ট কৰি দিছো যে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰক 7 দিনৰ ভিতৰতে উচ্ছেদ চলাওক যদি হে উজনি অসমত 7 দিনৰ ভিতৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ নচলায় তেন্তে আমি নিজাববীয়াকৈ বুলডোজাৰ চলাবৰ বাবে সাজু হৈছো আমি নিজাববীয়াকৈ বুলডোজাৰ চলাম যদি হে জিলা প্ৰশাসনে ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে মিয়াক খেদি নপঠিয়াই মিয়াক উচ্ছেদ নকৰে তেন্তে আমি নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিম আৰু 24 ঘণ্টা সময়সীমা আমি বান্ধি দিছো মিয়াক 24 ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব মিয়াই আৰু এয়া জিলা আয়ুক্তৰ কাৰ্যালয় ইতিমধ্যে ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বীৰ লাচিত সেনাৰ লোকসকলে দেখিবলৈ পাইছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বীৰ লাচিত সেনাৰ সদস্যসকলে এনেদৰে ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ দাবী যে মিয়াই উজনি অসম ত্যাগ কৰিবই লাগিব মিয়াই উজনি অসমৰ পৰা যাবই লাগিব মিয়াক আমি কোনো স্থান নিদিওঁ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো সন্দেহযুক্ত নাগৰিকসকলে যেনে ধৰণে আচলতে বেদখল কৰি বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ তাৰ পৰা চলাইছে তাৰ ক্ষেত্ৰত যেনে ধৰণে উচ্ছেদ অভিযান চলাইছে সেই ক্ষেত্ৰত চৰকাৰক আমি সহযোগিতা আগবঢ়াই পূৰ্ণ সহযোগিতা আগবঢ়াই আজি আমি বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু আমি বীৰ লাচিত সেনা অসম ডুমডুমা তালাপ আৰু ছয়খোৱা আঞ্চলিক সমিতিৰ সহযোগত এখন আমি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি 7 দিন ডেডলাইন বা সময়সীমা আমি বান্ধি দিছোঁ 7 দিনৰ ভিতৰত যদি ডুমডুমাৰ অঞ্চলৰ শংকৰদেৱ নগৰত যিসমূহ মাটি চৰকাৰী ভূমি সন্দেহযুক্ত নাগৰিকে বেদখল কৰি ৰাখিছে সেইসমূহকে আদি কৰি যিসমূহ সন্দেহযুক্ত নাগৰিকে যিসমূহ অবৈধভাৱে মাটি বেদখল কৰি ৰাখিছে যদি 7 দিনৰ ভিতৰত জিলা প্ৰশাসন আৰু সমজিলা আয়ুক্তই যদি বেদখল মুক্ত নকৰে তেতিয়াহ'লে কিন্তু বীৰ লাচিত সেনা অসমে নিজৰ বুলডোজাৰ চলাবলৈ বাধ্য হ'ব সেয়া কিন্তু স্পষ্ট কথা আৰু এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ আজি 7 দিনৰ নহয় আজি 2 দিনৰ ভিতৰত যিসমূহ মিয়া লোকসকলে 2 দিনৰ ভিতৰত যদি উজনি অসম ত্যাগ নকৰে তেতিয়াহ'লে কিন্তু আমি বীৰ লাচিত সেনা অসমে য'তেই পাম তাতেই কিন্তু তাহাঁতক হাতেলতে কিন্তু বাধ্য হ'ম এয়া কিন্তু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ অহা 2 দিনৰ ভিতৰত উজনি অসম যদি অবৈধ নাগৰিক আৰু যিসকল বাহিৰৰ পৰা অহা মিয়া লোকসকলে 2 দিনৰ ভিতৰত যদি উজনি অসম ত্যাগ নকৰে তেতিয়াহ'লে কিন্তু আমি নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম এয়া কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ ধন্যবাদ সন্দেহযুক্ত নাগৰিকসকলে যেনে ধৰণে আচলতে বেদখল কৰি বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ তাৰ পৰা চলাইছে তাৰ ক্ষেত্ৰত যেনে ধৰণে উচ্ছেদ অভিযান চলাইছে সেই ক্ষেত্ৰত চৰকাৰক আমি সহযোগিতা আগবঢ়াই পূৰ্ণ সহযোগিতা আগবঢ়াই আজি আমি বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু আমি বীৰ লাচিত সেনা অসম ডুমডুমা তালাপ আৰু ছয়খোৱা আঞ্চলিক সমিতিৰ সহযোগত এখন আমি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি 7 দিন ডেডলাইন বা সময়সীমা আমি বান্ধি দিছোঁ 7 দিনৰ ভিতৰত যদি ডুমডুমাৰ অঞ্চলৰ শংকৰদেৱ নগৰত যিসমূহ মাটি চৰকাৰী ভূমি সন্দেহযুক্ত নাগৰিকে বেদখল কৰি ৰাখিছে সেইসমূহকে আদি কৰি যিসমূহ সন্দেহযুক্ত নাগৰিকে যিসমূহ অবৈধভাৱে মাটি বেদখল কৰি ৰাখিছে যদি 7 দিনৰ ভিতৰত জিলা প্ৰশাসন আৰু সমজিলা আয়ুক্তই যদি বেদখল মুক্ত নকৰে তেতিয়াহ'লে কিন্তু বীৰ লাচিত সেনা অসমে নিজৰ বুলডোজাৰ চলাবলৈ বাধ্য হ'ব সেয়া কিন্তু স্পষ্ট কথা আৰু এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ আজি 7 দিনৰ নহয় আজি 2 দিনৰ ভিতৰত যিসমূহ মিয়া লোকসকলে 2 দিনৰ ভিতৰত যদি উজনি অসম ত্যাগ নকৰে তেতিয়াহ'লে কিন্তু আমি বীৰ লাচিত সেনা অসমে য'তেই পাম তাতেই কিন্তু তাহাঁতক হাতেলতে কিন্তু বাধ্য হ'ম এয়া কিন্তু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ অহা 2 দিনৰ ভিতৰত উজনি অসম যদি অবৈধ নাগৰিক আৰু যিসকল বাহিৰৰ পৰা অহা মিয়া লোকসকলে 2 দিনৰ ভিতৰত যদি উজনি অসম ত্যাগ নকৰে তেতিয়াহ'লে কিন্তু আমি নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম এয়া কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ ধন্যবাদ সন্দেহযুক্ত নাগৰিকসকলে যেনে ধৰণে আচলতে বেদখল কৰি বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ তাৰ পৰা চলাইছে তাৰ ক্ষেত্ৰত যেনে ধৰণে উচ্ছেদ অভিযান চলাইছে সেই ক্ষেত্ৰত চৰকাৰক আমি সহযোগিতা আগবঢ়াই পূৰ্ণ সহযোগিতা আগবঢ়াই আজি আমি বীৰ লাচিত সেনা অসম
তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু আমি বীৰলাচি থানা অসম ডুমডুমা তালাপ আৰু ছয়খোৱা আঞ্চলিক সমিতিৰ সহযোগত এখন আমি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি 7 দিন ডেডলাইন বা সময়সীমা আমি বান্ধি দিছোঁ। 7 দিনৰ ভিতৰত যদি ডুমডুমাৰ অঞ্চলৰ শংকৰদেৱ নগৰত যিসমূহ মাটি চৰকাৰী ভূমি সন্দেহযুক্ত নাগৰিকে বেদখল কৰি ৰাখিছে সেইসমূহকে আদি কৰি যিসমূহ সন্দেহযুক্ত নাগৰিকে যিসমূহ অবৈধভাৱে মাটি বেদখল কৰি ৰাখিছে যদি 7 দিনৰ ভিতৰত জিলা প্ৰশাসন আৰু সমজিলা আয়ুক্তই যদি বেদখল মুক্ত নকৰে তেতিয়াহ'লে কিন্তু বীৰলাচি থানা অসমে নিজৰ বুলডোজাৰ চলাবলৈ বাধ্য হ'ব। সেয়া কিন্তু স্পষ্ট কথা। আৰু এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, আজি 7 দিনৰ নহয় আজি 2 দিনৰ ভিতৰত যিসমূহ মিয়া লোকসকলে 2 দিনৰ ভিতৰত যদি উজনি অসম ত্যাগ নকৰে তেতিয়াহ'লে কিন্তু আমি বীৰলাচি থানা অসমে য'তেই পাম তাতেই কিন্তু তাহাঁতক হাতেলতে কিন্তু বাধ্য হ'ম। এয়া কিন্তু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ। অহা 2 দিনৰ ভিতৰত উজনি অসম যদি অবৈধ নাগৰিক আৰু যিসকল বাহিৰৰ পৰা অহা মিয়া লোকসকলে 2 দিনৰ ভিতৰত যদি উজনি অসম ত্যাগ নকৰে তেতিয়াহ'লে কিন্তু আমি নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। এয়া কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ। ধন্যবাদ। সন্দেহযুক্ত নাগৰিকসকলে যেনেধৰণে আচলতে বেদখল কৰি বিভিন্ন ধৰণৰ অনৈতিক